নমস্কাৰ বন্ধুসকল অসমত গোমাংস ভক্ষণ নিষিদ্ধ হোটেল ৰেষ্টুৰেণ্ট তথা সামাজিক অনুষ্ঠানত নিষিদ্ধ গোমাংস এইটোৰ ওপৰত এতিয়া আলোচনা চলি আছে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটি ইণ্টাৰভিউ আপোনালোকলৈ আগবঢ়াইছো এই আইনখনৰ ওপৰত কিয়নো গোমাংস বন্ধ কৰা হৈছে আইনখন কি কিনো আছে এইবিলাকৰ বিষয়ে ছাৰে নিজে ইণ্টাৰভিউ এটা দিছে মই আপোনালোকলৈ ইণ্টাৰভিউটো আগবঢ়ালো ভিডিঅ'টো আগবঢ়ালো আপোনালোকে চাব তাৰপিছত মতামত আগবঢ়াব চাই লম বলক প্ৰথমে ভিডিঅ'টো আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গোমাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গোমাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গোমাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today so in no restaurant in no hotels and in no public places beef can be served so eto amar jikhon act asile সেই actত এখিনি আমি নতুন provision লগাম আৰু মই ভাবো যে এই প্ৰভিজনে বা এই ব্যৱস্থাই আমাৰ যেটো অৰিজিনালি যে আমি অসমত কেটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো But তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো এই ক্ষেত্ৰত আপোনালোকে মতামত আগবঢ়াব ইয়াত বৰ বেছি কথা নকওঁ এখন চৰকাৰে আইন আনিছে আপোনালোকে বিচাৰ বিশ্লেষণ কৰিব আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলো আপোনালোকে মতামত আগবঢ়াব ভাল কৰিছে বেয়া কৰিছে সকলো ক'ব বাক স্বাধীনতা সকলোৱে থাকে ভাল লাগিলে ভাল বুলি ক'ব বেয়া লাগিলে বেয়া বুলি ক'ব কোনো কথা নাই চৰকাৰখনে এই আইনখন আনিছে এতিয়া আপোনালোকৰ মতামত জনাব আপোনালোকে কমেন্টত লিখিব পাৰে ভাল হৈছে বেয়া হৈছে সকলো ক'ব এতিয়ালৈ বাই বাই নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে